নমস্কাৰ, সকলো নিশ্চয় ভালে আছে আৰু ময়ো ভালে আছোঁ বাৰু। কিন্তু এতিয়া কথা হ'ল যে যোৱাকালি মই যিটো ভিডিঅ' দিছিলোঁ আপোনালোকৰ কাৰণে, নিজে নিজৰ সুখ সমৃদ্ধি মংগলৰ কাৰণে কেনেধৰণে আপুনি ঘৰতে এভাগ সৰু হোম যজ্ঞ কৰি নিজৰ যিখিনি ঋণাত্মক শক্তি ঘৰখনত থকা ভূত প্ৰেতৰ পৰা আদি কৰি যিকোনো বিপদ আপদ, আৰ্থিক সমস্যা, শত্ৰু, অন্যান্য যিকোনো সন্তান প্ৰাপ্তি, আপোনাৰ ধৰি লওক যিকোনো সমস্যা দূৰ কৰিবৰ কাৰণে, ঋণাত্মক শক্তিখিনি দূৰ কৰিবৰ কাৰণে নিজে নিজৰ ঘৰখনত কেনেকৈ এটা সৰু হোম যজ্ঞ কৰিব সেই বিধিটোৰ বিষয়ে দিছিলোঁ। আৰু মই কৈছিলোঁ যে আপোনালোকে যদি নোৱাৰোঁ বুলি ভাবে 10জন 20জনৰ কাৰণে মই নাম লৈ আপোনালোকৰ কৰি দিম। এতিয়া কথা হ'ল ইয়াতে এটা অসুবিধা হৈছে কি যে আপোনালোকে মোক মানে নিজে ভিডিঅ'টো চাই ভাবিয়ে ল'লে যে নিজে কৰিব নোৱাৰিম। মই কোৱাৰ কাৰণে বেয়া নাপাব যে আপোনালোকে ভাবি লৈছে যে নিজে কৰিব নোৱাৰিম, তেওঁৱে কৰিব লাগিব। ইয়াতে মই কৈছোঁ যে ইয়াতে মই কালিও কৈছোঁ যে মই কৰিম বুলি কোৱা নাই। মই কৈছোঁ যে আপোনালোকে নিজে নিজৰ কাৰণে কেনেকৈ কৰিব। তথাপিও যদি আপুনি একেবাৰে নোৱাৰোঁ বুলি ভাবে, অসুবিধা কাৰোবাৰ ধৰি লওক চাকৰি অন্য ঠাইত আছে, নিজে নোৱাৰে, বা ঘৰখনত অসুস্থ মানুহ আছে নোৱাৰে, তেতিয়া মই 10-15জন মানুহৰ কাৰণে কৰি দিম বুলি কৈছিলোঁ। এতিয়া মই এই মুহূৰ্তলৈকে নাম লিখিছোঁ 120জনৰ। আৰু এই 120জনৰ উপৰিও অন্য বহু লোকে ইতিমধ্যে মোক মেছেজ কৰি আছে, যিবোৰ আচলতে মই আৰু ল'ব নোৱাৰোঁ মানে এইকাৰণেই যে মই অহা কালিলৈ সেই অনুষ্ঠানভাগ কৰি মই বহুত দূৰলৈ গুচি যাব লাগিব। বহুত দূৰ মই নিজে অকলে গাড়ী চলাই যাব লাগিব। এটা ঘৰুৱা ব্যক্তিগত অনুষ্ঠান আছে। গতিকে আপোনালোকে নিজে কৰিব। আৰু যদি ভাবে যে নিজে নোৱাৰোঁ, তেনেহ'লে আপোনালোকে মোৰ নেক্সট যিটো মই এইটো যিহেতু কাইলৈ মই প্ৰথম কৰিম, গতিকে প্ৰথমতে মই আপোনালোকক কথাখিনি শিকাম যে কাইলৈ মই আপোনালোকক ভিডিঅ' কৰি দেখাম কেনেকৈ কি যোগাৰ ল'ব, কেনেকৈ কৰিব, কি উচ্চাৰণ কৰিব, এই গোটেই কথাখিনি শিকাম। তাৰপিছত আকৌ মই প্ৰত্যেক মাহতে এবাৰ হ'লেও বা 3 মাহৰ মূৰত এবাৰ হ'লেও মই এই অনুষ্ঠানভাগ কৰি থাকিম। তেতিয়া আপোনালোকে সহায় সহযোগিতা কৰিব পাৰিব। কিন্তু কথাটো হ'ল এনেকুৱা যে কোনো ধৰণে ইয়াতে মাননিৰ কথাটো মই আকৌ কৈছোঁ যে উল্লেখ নাই। নহ'লে এনেকুৱা হৈ যাব যে এইটো মানে এটা মানুহে মানে কথাখিনি বেলেগ ফাললৈ লৈ যাব, যিটো মই একেবাৰে নিবিচাৰোঁ। মই একদম প্ৰথমৰ পৰা কৈ আছোঁ, মই সন্মানক বহুত বেছি গুৰুত্ব দিওঁ, মই বদনামলৈ ভয় কৰোঁ। গতিকে এনেবোৰ কথা হ'ব নালাগে যে এখেতক পইচা দিলে, এখেতক অৰিহণা দিলে এওঁ কৰি দিয়ে। মই একেবাৰে ভয় কৰোঁ এইটো বিষয় লৈ। গতিকে আপোনালোকে নিজে নিজৰ কাৰণে কৰক। বহুতেই মোক আপোনালোকে পূজাৰ যিখিনি সামগ্ৰী, অনুষ্ঠানভাগ কৰিবৰ কাৰণে যিখিনি সামগ্ৰী কিনিবৰ কাৰণে কোনোবাই কিবা কিবি অৰিহণা দিছে, সেইখিনি মই তেওঁলোকৰ কাৰণে মানে যিহেতু নুসুধাকৈ দি দিছে, মই কৈছোঁ যে দিব নালাগে, বাধ্যতামূলক নহয়, তেওঁলোকে দি দিছে, তেওঁলোকৰ যিখিনি অনুষ্ঠান মই কৰি দিম। কিন্তু মই আৰু নোৱাৰোঁ আৰু মানে মোৰ ভয় লাগে। কাৰণ কিবা কাৰণে এই কথাখিনি চবেই একেধৰণে নাচায়, নহয় জানো? কাৰণ সকলোৰে মন, মগজু, মানসিকতা বেলেগ বেলেগ। গতিকে মই আপোনালোকক কাইলৈ শিকাই দিম আপোনালোকে নিজে কেনেকৈ নিজৰ বাবে কৰিব। সম্পূৰ্ণ ভিডিঅ'টো কাইলৈ পদ্ধতিটো চাব, কৰিব। আৰু মই যিহেতু আপোনালোকে কিছু লোকে সামান্য কিবা কিবি অৰিহণা আগবঢ়াইছে, মাননি আগবঢ়াইছে, গতিকে মই আপোনালোকৰ কাৰণে মই খুব সুন্দৰ যিখিনি মানে একদম ভাল বস্তু, ধৰি লওক ঘিউ আনিম আমুলৰ, ভাবি লৈছোঁ যে দামৰো দামী বস্তুটো মই আনি আপোনালোকক দেখাম কেনেকৈ অনুষ্ঠানভাগ কৰিম। আৰু আপোনালোকে চাই ল'ব। আৰু যিসকলৰ নাম মই এইবাৰ ল'ব নোৱাৰিলোঁ, মই পিছত কেতিয়াবা ল'ম, কিন্তু পৰাপক্ষত আপোনালোকে নিজেই কৰিব, তেতিয়া মই কৰিব লগা নহয় আৰু। গতিকে সেইখিনি আপোনালোকে ধুনীয়াকৈ কৰক। একেবাৰে চিন্তা নকৰিব, সহজ পদ্ধতি, সহজ প্ৰণালী, নিজে নিজৰ ঘৰখনৰ কাৰণেহে কৰিব লাগে। কি বস্তু যোগাৰ কৰিব লাগে, সমস্ত বস্তু মই কাইলৈ দিনৰ 12মান বজাৰ ভিতৰত আপোনালোকক দি দিম। আপোনালোকে একেধৰণে কাইলৈ সন্ধিয়া আপোনালোকে নিজে নিজৰ কাৰণে সেইখিনি কৰিব পাৰিব, চিন্তা নকৰিব। আৰু মোক ক্ষমা কৰিব যে মই আৰু নাম ল'ব পৰা নাই। আৰু ভুল এইখিনিতে হৈ আছে, মই যিহেতু নম্বৰ এটা দি দিছিলোঁ, বহুতে ভাবিছে নম্বৰটোত মেছেজ কৰি দিয়াতকৈ নিজে ফোন কৰি কওঁ, তেওঁৰ লগত মোৰ যিহেতু চিনাকি আছে, গতিকে চিনাকি আছে কাৰণে মই তেখেতক ফোন কৰি কওঁ, মেছেজ নিদিওঁ। ফোন কৰি ক'লে ভাল পাব, সেইটো একেবাৰে মিছা কথা, ভুল কথা। কাৰণ মই যিহেতু এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ, যে এটা প্ৰক্ৰিয়াত আপোনালোকে নামটো দিলে তাত কোনোবা এজনে নামটো আপোনাৰ লিখে, ফোন কৰি ক'লে। মই যদি আজি ক'ৰবাত বজাৰলৈ গৈ থাকোঁ, আপুনি ফোন কৰি মোক কয়, মই কিন্তু আপোনাৰ নামটো লিখিবলৈ পাহৰি যাম, এইটো সঁচা কথা।
গতিকে যিটো প্ৰক্ৰিয়াত কৈছোঁ, যিটো পদ্ধতিত কৈছোঁ যে এটা নম্বৰ দিছোঁ তাত নামটো দিয়ক, এতিয়া আৰু নাম লোৱা হোৱা নাই, আজি ৰাতিপুৱাৰ পৰা কোনো এটাও নাম লোৱা হোৱা নাই, বহুতে দি আছে। যোৱাকালি ৰাতিলৈকে মই কালি 12টামান বাজিছে, 12টামান বজালৈকে যিখিনি নাম ল'লোঁ সেইখিনিয়ে মই কামখিনি কৰি দিম, চিন্তা নকৰিব। আৰু আপোনালোকৰ ভাল হ'ব, এই নিয়মটো কৈছোঁ আপোনালোকে নিজেই কৰিব, মই কৰিম বুলি কথাটো নাই, নিজেই কৰক, নিজৰ সুবিধাৰ কাৰণে, মংগলৰ কাৰণে, সকলোৰে ভাল হ'ব। আৰু হনুমানজী ইমানেই শক্তি যে সকলো ধৰণৰ বেয়া শক্তি, নিগেটিভিটি দূৰ কৰি দিব। সেই যি যজ্ঞভাগ হ'ব তাৰ পৰা সকলোখিনি বেয়া শক্তি আঁতৰি গৈ আপোনালোকৰ সুখ সমৃদ্ধি হ'ব। গতিকে ভালে থাকক সকলোৰে, মই কুশল মংগল কামনা কৰিছোঁ। জয় শ্ৰীৰাম।